নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত আসাম স্পেশাল টেট বা আসাম পুলিশ আদি কৰি অসমৰ সকলো ধৰণৰ পৰীক্ষাৰ বাবে আমি গণিত ডিসকাস কৰিম গণিতৰ আমি পাৰ্চেন্টেজ ডিসকাস কৰিম আৰু পাৰ্চেন্টেজৰ ওপৰত এইটো প্ৰথম ভিডিঅ' আমি একেবাৰে বেসিক কনসেপ্টৰ পৰা ডিসকাস কৰি যাম আজিৰ ভিডিঅ'টো যেহেতু আমাৰ প্ৰথম ক্লাছ হয় গতিকে আমি বেসিক কনসেপ্ট আৰু ইজি এক্সাম্পল কেইটামান ল'ম প্ৰথমতে আমি জানিম যে পাৰ্চেন্ট কি হয় The meaning of the term percent is for every 100 or per 100. এই পার্সেন্টৰ মিনিংটো কি হয় কি খুচাই every 100ক খুচাই বা per 100ক খুচাই it is given by percent symbol এইটো কি হয় আমাৰ এইটো হৈছে আমাৰ শতাংশৰ চিহ্ন percent symbol হয় এইটো a percent is a fraction পার্সেন্টক কি বুলি কৈছে পার্সেন্টক এটা ভগ্নাংশ বুলি কৈছে ভগ্নাংশ এটা ভগ্নাংশ বুলি কৈছে হুজ ডিনোমিনেটৰ যাৰ হৰটো কি হয় হৰটো হৈছে 100 এণ্ড দ্য নিউমাৰেটৰ অফ দ্য ফ্ৰেকশ্যন আৰু ভগ্নাংশটোৰ লবটো কি হয় নিউমাৰেটৰ অফ দ্য ফ্ৰেকশ্যন ইজ কল্ড দ্য ৰেট পাৰ্চেণ্ট আৰু যিটো নেকি লব থাকিব সেই লবটোকে কি বুলি কোৱা হয় ৰেট পাৰ্চেণ্ট বুলি কোৱা হয় বা পাৰ্চেণ্টৰ হাৰ বা শতাংশৰ হাৰ বুলি কোৱা হয় এটা সক x পার্সেন্ট এটো এই x পার্সেন্ট বা x শতাংশ বুলি কোৱাৰ লগে লগে আমি মাইন্ডত কি আনিব লাগিব মনত কি আনিব লাগিব আমি x per 100 অৰ্থাৎ 100 ৰ ভিতৰৰ x or x by 100 100 ভাগৰ x x পার্সেন্ট মানে হৈছে আমাৰ x per 100 বা 100 ভাগৰ x যেনেকৈ 5% বা 5 শতাংশ বুলি কোৱাৰ লগে লগে আমি মনত এইটোকে আনিব লাগিব যে 100 ভাগৰ 5 বা 100ৰ ভিতৰৰ 5টা 100ৰ ভিতৰৰ 5 যদি কয় 4% তেতিয়া আমি মাইন্ডত কি আনিব লাগিব আমি আনিব লাগিব যে 100ৰ 4 100 ভাগৰ 4 4/100 যদি কয় 25% তেতিয়া আমি মনত কি আনিব লাগিব মনত আমি আনিব লাগিব 25 is divided by 100 মানে 100 ভাগৰ 25 100 ভাগৰ 25 প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি ভগ্নাংশক আমি শতাংশলৈ নিয়া আমি শিকিম ভগ্নাংশৰ পৰা কত নিব লাগে ভগ্নাংশৰ পৰা শতাংশলৈ নিব লাগে যিকোনো ভগ্নাংশ দিয়া থাকিব পাৰে সেইটো আমি শতাংশত নিব লাগে গতিকে ফ্ৰেকশ্যনৰ পৰা আমি কেনেদৰে পাৰ্চেন্টেজলৈ ৰূপান্তৰ কৰিম পাৰ্চেন্টেজলৈ নিম যিকোনো এটা ভগ্নাংশ দিয়া থাকিলে যি ভগ্নাংশ দিয়া নাথাকক কিয় সেইটো 100ৰে পূৰণ কৰি দিব লাগে আৰু পার্সেন্ট সিম্বলটো এইটো হৈছে পার্সেন্ট সিম্বল বা শতকৰা সিম্বল সেইটো আমি পিছফালে লগাই দিব লাগে যেনেদৰে ইজি এটা লম এক্সাম্পল 1/2 1/2 ক আমি কি কৰিব লাগে 1/2 টো হৈছে আমাৰ 2 ভাগৰ 1 টো হৈছে আমাৰ ভগ্নাংশ এই ভগ্নাংশটো আমি কি কৰিব লাগে শতাংশত নিব লাগে গতিকে আমি কি কৰিম 1/2 ৰ লগত 2 ভাগৰ 1 ৰ লগত আমি 100 পূৰণ কৰি দিম তেতিয়া আমি শতাংশটো পাই যাম তেতিয়া কি হ'ব আমি 2 এৰে 100 কাটিব পাৰিম 50 বাৰ যাব অৰ্থাৎ কি হ'ব 50% 2 ভাগৰ 1 মানে কি হ'ল 2 ভাগৰ 1 মানে হৈছে শতাংশত 50 শতাংশ 50% আৰু যদি 1/4 থাকে ভগ্নাংশটো আমাৰ কি আছে 1/4 আছে 4 ভাগৰ 1 আছে হেইটো আমি কি কৰিব লাগে হেইটো আমি শতাংশত নিব লাগে আমি কি কৰিম 100ৰে আমি পূৰণ কৰি দিম আপোনালোকে যাতে কনসেপ্টটো বুজি পায় হেইটো কাৰণে মই একেবাৰে ইজি এক্সাম্পল কেইটা লৈছো আমি 4ৰে 100 কাটিব পাৰিম তেতিয়া কিমান বাৰ যাব 25 বাৰ যাব অৰ্থাৎ 1/4 মানে হৈছে 1/4 মানে হৈছে আমাৰ 25% 25 শতাংশ একেদৰে যদি লও আমি 7/5 যদি লও ভগ্নাংশটো হৈছে আমাৰ 7/5 5 ভাগৰ 7 এই 5 ভাগৰ 7ক আমি যদি শতাংশত নিব লাগে আমি কি কৰিম 100ৰে পূৰণ কৰিম এইটো আপোনালোকে সদায় মনত ৰাখিব ভগ্নাংশত যদি থাকে আৰু ভগ্নাংশৰ পৰা যদি শতাংশত নিব লাগে সদায় কি কৰিব লাগিব আমি সদায় আমি 100ৰে পূৰণ কৰিব লাগিব আৰু শেষত শতাংশ চিহ্নটো দিব লাগিব এতিয়া ইয়াতে চাও 5 এ 100 কাটিব কিমান বাৰ যাব 20 বাৰ যাব 7 20 গুণ কিমান হ'ল 7 20 গুণ হৈছে আমাৰ 140 অৰ্থাৎ আমাৰ কিমান হ'ল 140% 7/5 মানে হৈছে আমাৰ 140% এতিয়া আমি আৰু এটা এক্সাম্পল লম 25 ভাগৰ 3 ভগ্নাংশটো হৈছে 25 ভাগৰ 3 এই 25 ভাগৰ 3ক আমি কি কৰিব লাগে আমি শতাংশত নিব লাগে 100ৰে পূৰণ হ'ব 25 এ 100 কাটিব 4 বাৰ
তিনি 4 গুণ কিমান হ'ল 3 4 গুণ হৈছে 12 অৰ্থাৎ এই যেটো ভগ্নাংশ আছিলে 25 ভাগৰ 3 এই ভগ্নাংশটো আমি শতাংশত কি পালো 12 শতাংশ পাৰ্চেন্টত কিমান পালো 12% ফ্ৰেকশনটো কি আছিলে 3/5 আছিলে 3/25 আছিলে ফ্ৰেকশনটো আৰু পাৰ্চেন্টেজত কি হ'ল 12% ইয়াৰ পিছত আমি উলোটাটো চাম অৰ্থাৎ এইবাৰ শতাংশৰ পৰা ভগ্নাংশ হ'ব শতাংশৰ পৰা কিহত নিব লাগে আমি ভগ্নাংশত নিব লাগে শতাংশৰ পৰা কিহত নিব লাগে ভগ্নাংশত নিব লাগে সাপোজ আমাৰ কি আছে 53% 53% আছে গতিকে এই পাৰ্চেন্টৰ জায়গাত আপোনালোকে কি দিব এই যেটো শতাংশ আছে ন শতাংশৰ জায়গাত তলত 100 দিলে হল হৰটো 100 দিলে হল হৰটো কি হ'ব 100 আহিব আৰু ওপৰত কি আহিব লবটো 53 আহিব আৰু এটা দিছো 50% 50 শতাংশ ভগ্নাংশত কি হ'ব মই কি কৈছো এই শতাংশৰ জায়গাত কি লিখিব দিছো তলত হৰত 100 দিলে হল বাকি আৰু লবত কি আহিব 50 আহিব এটা এইটো আমি যদি লঘিষ্ঠ আকাৰত নিও যদি লঘিষ্ঠ কৰো লঘিষ্ঠ আকাৰত নিলে কি হ'ব 0 0 কাটা যাব 5 * 5 5 2 * 10 অৰ্থাৎ কি হল 2 ভাগৰ 1 ভগ্নাংশটো হৈছে 2 ভাগৰ 1 আৰু শতাংশটো হৈছে 50 শতাংশ এতিয়া চাম 1/2% 1/2% মানে হৈছে 0.5% এই 0.5% টো আমি শতাংশত নিব লাগে চাওক এই যে পার্সেন্ট আছে পার্সেন্টৰ জায়গাত কি আহিব পার্সেন্টৰ জায়গাত আহিব আমাৰ তলত আহিব 100 ওপৰত কি থাকিব 0.5 আৰু এই 0.5 টো উঠাবৰ কাৰণে মানে দশমিকটো উঠাবৰ কাৰণে আমি কি কৰিব লাগিব তলত আৰু 10 ৰে পূৰণ কৰিব লাগিব মানে তলে ওপৰে যদি 10 পূৰণ কৰি দিও আমাৰ কি হ'ব দশমিকটো উঠি যাব দশমিকটো উঠাবৰ কাৰণে তলে ওপৰে আমি 10 ৰে পূৰণ কৰি দিম তেতিয়া কিমান পাম ওপৰত হ'ব 5 যেটো দশমিকটো উঠি যাব তলত হ'ব 1000 তলত কিমান হ'ব 1000 এটা এই পাশে পাশেৰে কাটিব পাৰিম 5 * 5 আৰু এইটো কিমান যাব 5 2 * 10 200 অৰ্থাৎ কিমান হ'ল আমাৰ 200 ভাগৰ 1 200 ভাগৰ 1 টো হৈছে ভগ্নাংশ লঘিষ্ঠ আকাৰত হৈছে 200 ভাগৰ 1 আৰু শতাংশত কি হয় 1/2% বা 0.5 শতাংশ যদি আমি 100% লও যদি 100% লও হেইটোনো কি হ'ব এতিয়া 100% পার্সেন্টৰ জায়গাত তলত 100 বহাই দিলে হল ওপৰটো 100 থাকিব কাটা যাব অৰ্থাৎ কিমান হ'ব আমাৰ 1 হ'ব অৰ্থাৎ 100 শতাংশ মানে হৈছে 1 50 শতাংশ মানে হৈছে 2 ভাগৰ 1 যদি কও 25% তেতিয়া ভগ্নাংশতনো কি হ'ব তেতিয়া ভগ্নাংশত হ'ব 4 ভাগৰ 1 এতিয়া আমি কেইটামান एग्जांपल লম যেনেকৈ ধৰক 80 80 30% 80 কিমান 30% 80 30% তো এইটো আমি কেনেদৰে নিৰ্ণয় কৰিম চাওক 80 আছে আমি 80 টো দিম ৰ আছে বা ইংৰাজীত অফ থাকিব পাৰে ইংৰাজীত কেনেকৈ থাকিব 30% অফ এতে ডাবল এফ নহয় সিঙ্গেল এফ অফ 80 30% অফ 80 80 30% তো এনেদৰে হলে ৰ থাকিলে বা ইংৰাজীত অফ থাকিলে হেতু হ'ব পূৰণ 30% এটা 30% টো ভগ্নাংশত লিখি লওক 30% মানে হৈছে আমাৰ 30/100 এইটো 0 কাটা যাব এইটো 0 কাটা যাব কিমান পালো আমি 24 পালো আমি 80 30% মানে হৈছে 24 এতিয়া আমি পৰীক্ষাৰ সময়টো এনেদৰেটো কৰি থাকিব নোৱাৰো সেই কাৰণে আমি কি কৰিম চাও 80% ৰ কিমান লাগে আমাক 30% লাগে গতিকে এই যেটো পার্সেন্ট সিম্বল আছে যেটো নেকি আমাৰ শতাংশ চিহ্নটো আছে এই শতাংশ চিহ্নটো আপোনালোকে কাটি দিও কাটি দিকেনে চাব ইয়াতে এইটো শূন্য কাটা যাব মানে এই শতাংশৰ যেটো চিহ্ন এই চিহ্নটো কাটা যাবৰ কাৰণে দুটা শূন্য কাটি দিলে হল তেতিয়া কিমান থাকিব আমাৰ 8 3 গুণ কিমান হল 24 মানে ইয়াতে যেনেদৰে শূন্য কাটি দিছিলো ঠিক একেদৰে এই পার্সেন্ট সিম্বল মানে কি হয় পার্সেন্ট সিম্বল মানে হৈছে 100 অৰ্থাৎ দুটা 0 আছে সেই কাৰণে ওপৰৰ এই 0 টো কাট খাই গল হেতু মানে 8 3 গুণ কিমান হল 24 হল আৰু এটা एग्जांपल লৈছো সাপোজ 20% অফ 128
20% of 128 এতিয়া ইয়াতে চাওক ইয়াতেতো আমাৰ দুটা শূন্য নাই কাটিবতো নোৱাৰিম আমি হয়নে গতিকে চাওক 20/100 হ'ব ইনটু 128 শূন্য এটা এটা কাটা যাব গোটেইখিনি কাটা নাযায় কিমান থাকিল 10 ভাগৰ 2 পূৰণ 128 128 ৰ লগত 2 টো পূৰণ কৰি লওক কিমান হ'ব তেতিয়া যাতে আপোনালোকে সকলোৱে বুজি পায় হেকানে স্টেপ বাই স্টেপ গোটেইখিনি মই লিখি দিছো ইয়াতে কি পূৰণ কৰিব লাগে 2 পূৰণ 128 পূৰণ কৰিব লাগে 2 8 গুণ 16 1 2 2 গুণ 4 5 অৰ্থাৎ 256 হ'ল 2 পূৰণ 128 মানে আছে 256 তলত আছে 10 যেটো তলত 10 আছে এটা শূন্য আছে এটা অংকৰ আগত দশমিক বহাই দিলে হ'ল অৰ্থাৎ কি হ'ব 25.6 20% of 128 is 25.6 এই গোটেইখিনি কাম আপোনালোকে আৰু এটা বেলেগ পদ্ধতিও কৰিব পাৰে চাওক মই শিকাই দিছো আপোনালোকক যদি আমি যদি 20% টো আমি যদি দশমিকত প্ৰকাশ কৰি লও এইবিলাক কৰিবৰ কাৰণে অকল এটা ওয়ে নাই অকল এটাই পথ নাই এটাই ৰাস্তা নাই বেলেগ বেলেগ ওয়ে আছে আমি বেলেগ বেলেগ ওয়েৰে কি কৰিব পাৰো আমি এইবিলাক সলভ কৰিব পাৰো এতিয়া 20% ৰ যদি আমি দশমিকত প্ৰকাশ কৰো হেতু হ'ব দশমিক 2 কেনেদৰে দশমিক 2 হল চাওক 20% মানে হৈছে 20/100 100 ভাগৰ 20 শূন্য এটা এটা কাট খাই গল তলত এটা শূন্য আছে মানে এটা অংকৰ আগত দশমিক হ'ব মানে দশমিক 2 হল 20% মানে কি হল 20% মানে হৈছে দশমিক 2 গতিকে কিহৰ 20% আমি উলিয়াব লাগে 128 ৰ 20% আমি উলিয়াব লাগে 128 পূৰণ 20% মানে আমি দশমিকত কি পাইছো দশমিক 2 পাইছো এতিয়া 128 আৰু 2 পূৰণ কৰিলে পাম আমি 256 এটা অংকৰ আগত দশমিক আছে এটা অংকৰ আগত দশমিক দিলে হল একে ৰিজাল্ট পালো আমি কিন্তু ওয়েটো কি হয় বেলেগ হয় এইবাৰ আমি অলপমান বেলেগ ধৰণে সলভ কৰা শিকিম আমি অলপমান বেলেগ ধৰণে সলভ কৰা শিকিম চাওক যদি 51% থাকে এটা 50% সৰু খুৰা থাকিলে বাৰু আমি যদি পূৰণ কৰি উলিয়াম যদি অলপমান ডাঙৰ থাকে সাপোজ 51 আছে 51% of কিমান 80 80 আমি 51% আমি উলিয়াব লাগে এটা 51% ক আমি যদি স্প্লিট কৰি লও দুটা খণ্ড যদি কৰি লও তেতিয়া কি হ'ব আমাৰ 50 + 1 হ'ব 50 + 1 হ'ব 50 + 1 * 80 হ'ব আৰু কি আহিব মানে 51% আমি উলিয়াব লাগে পার্সেন্ট সিম্বলটো নোহোৱা হৈ যাব সো 50% মানে কি হয় 50% মানে আমাৰ আধা হয় গতিকে 80 ৰ আধা কি হল 80 ৰ আধা হৈছে আমাৰ এফালে লিখি দিছো সব 80 ৰ আধা হল 40 আৰু 80 ৰ 1% মানে কি হ'ব এতিয়া 1% মানে কি হ'ব 50% মানে 40 1% মানে হ'ব আমাৰ দশমিক 8 1% মানে কি হ'ব আমাৰ দশমিক 8 অৰ্থাৎ আমাৰ কি হল 40 প্লাস 0.8 কিমান হ'ব 40.08 তো আমাৰ 80 ৰ 51% হ'ব এবাৰ চাওক আৰু এটা লৈছো সাপোজ 51% লাগে আমাক কিহৰ 51% লাগে সাপোজ 100 লৈছো সহজ এটা লৈছো যাতে বুজি পায় 100 ৰ 51% মানে তো এটো 51 হ'ব বাৰু ঠিক আছে 100 নলও আমি কি লও 200 লও 100 ৰ 51% মানে 51 হ'ব 200 লম আমি এবাৰ 200 লম তো 200 ললে কি হ'ব পার্সেন্ট সিম্বল আৰু 00 কাট খাই যাব তেতিয়া কিমান হ'ব আমাৰ 102 হ'ব 102 হ'ব বেলেগ এটা লৈছো 51% আমাক লাগে 51% লাগে অফ সাপোজ 50 লৈছো দিয়ক তেতিয়া কি হ'ব 50 + 1% আমি লিখিব পাৰিম 51 ৰ জাগাত অফ 50 এতিয়া এনেকুৱা ধৰণৰ থাকিলে যেটো নেকি আমি ডাইৰেক্ট এনেদৰে ডাইৰেক্টলি আমি উলিয়াব নৰো সেইবিলা আমি স্প্লিট কৰি লম ডাইৰেক্ট উলিয়াব পাৰিলে আমি উলিয়ালোৱে ডাইৰেক্টলি যিবিলাক আমি সহজতে উলিয়াব নৰো বা ডাইৰেক্টলি উলিয়াব নৰো সেইবিলাক আমি কি কৰিম স্প্লিট কৰি লম 51% টো আমি 50 + 1 কৰি ললো এতিয়া 50 ৰ 50% কিমান হ'ব 50 ৰ 50% হল আমাৰ 25 কিমান হল 25 হল আৰু 50 ৰ 1% কিমান হ'ব 50 ৰ 1% হ'ব আমাৰ দশমিক 5 গতিকে 25 + 0.5 কিমান হল 25.5
অৰ্থাৎ 50 ৰ 51% কিমান হ'ল 50 ৰ 51% হৈছে 25.5 আৰু এটা লৈছে এক্সাম্পল 49% সাপোজ 49% অফ 80 কি লাগে আমাক 80 ৰ 49% লাগে তো এটোটো আমি প্লাস কৰিব নোৱাৰো 50 প্লাস 1 জেনেৰেটৰে কৰিছিলো এটোটো কৰিব নোৱাৰো গতিকে এইটো আমি কি কৰিম মাইনাস কৰি কেনে কৰিম অৰ্থাৎ কিমান হ'ব 50 1% হ'ব 50 1% of 80 এতিয়া চাওক ইয়াতে মাইনাস কৰিলে হ'ল 80 ৰ 50% কিমান হয় 80 ৰ 50% হৈছে আমাৰ 40 মাইনাস আছে তো মাইনাস দিম 80 ৰ 1% কিমান হয় 80 ৰ 1% হৈছে আমাৰ 0.8 তেতিয়া কিমান পাম আমি 39.2 পাম এনসাৰটো আমাৰ কিমান হ'ব 39.2 আৰু এটা এক্সাম্পল লৈছো সাপোজ 60% উলাব লাগে আমি 60% of 3000 আমি 3000 ৰ 60% উলিয়াব লাগে তো মই কি কৈছিলো যদি ডাইৰেক্টলি কৰিব পাৰো আমি ডাইৰেক্টলি কৰিম আৰু যদি ডাইৰেক্টলি কৰিব নোৱাৰো আমি অলপমান স্প্লিট কৰি কেনে কৰিবৰ চেষ্টা কৰিম তো এইটো যেটো এক্সাম্পল লৈছো আমি 60% of 3000 তো ইয়াৰ ক্ষেত্ৰত এই পার্সেন্ট সিম্বল আৰু দুটা জিৰো কাট খাই যাব যেটো 00 আছে আমাৰ গতিকে কাট খাই যাব হেতু তেতিয়া কিমান থাকিব 6 3 গুণ 18 আৰু 0 কেইটা আছে এটা দুটা অৰ্থাৎ 1800 হ'ব 3000 ৰ 60% কিমান হ'ব 3000 ৰ 60% হ'ব 1800